ঘৈণীয়েকবিলাকে হাজবেণ্ডবিলাকক কৰা যি মানসিক অত্যাচাৰ, সেই মানসিক অত্যাচাৰৰ সমিধান দিবৰ বাবে এই আশ্ৰমখন খোলা হৈছে। হয় টেবলেট বাবা, ৱাইফবোৰক এটা শিক্ষা দিব লাগে। এই অত্যাচাৰৰ পৰা হাত সাৰা আমাক উপায় লাগে। মিষ্টাৰ টেবলেট বাবা কি জয়, মিষ্টাৰ টেবলেট বাবা কি জয়। আপোনালোকে বাৰু জানেনে পৃথিৱীৰ দুটা চিৰসত্য? কি প্ৰভু? এটা হ'ল ঘৈণী আৰু এটা হ'ল নাৰিকল। ঘৈণী আৰু নাৰিকলৰ ভিতৰখন কেনেকুৱা হ'ব সেইটো কোনেও ক'ব নোৱাৰে, কোনেও ক'ব নোৱাৰে। এই ফকুতীয়াটোৰ কথা শুনি আছে যে আজিৰ দিনটোত ৰাজ্যত এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে, যি ঘটনাক লৈ সমগ্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। এগৰাকী স্বামীয়ে নিজ পত্নীক ৰদেৰে কোবাই প্ৰহাৰ কৰিছে আৰু তাৰ পাছতেই হঠাতে মহিলাগৰাকীয়ে প্ৰাণ হেৰুৱাৰ বাতৰি আহি পৰিছে। আৰু এই ঘটনা ৰাজহুৱা হৈ পৰাৰ পাছতেই সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ অঞ্চলজুৰি এক প্ৰকাৰ শোকৰ ছাঁ পৰিছে। আৰু ইতিমধ্যে ঘটনা সংঘটিত কৰি যুৱকজনে আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰাৰ বাতৰিও এই মুহূৰ্তত আহি পৰিছে। টি নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰক্ষী উপস্থিত হৈছে, আৰক্ষী উপস্থিত হৈ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ইতিমধ্যে কৰিছে ঘটনা সংঘটিত কৰা লোকজনক। হেৰা, এই মানুহবিলাকৰ কি হ'ল বাৰু? কি হ'ল? গিৰিয়েকে ঘৈণীয়েকক পানী এগিলাচ বিচাৰিলে, ঘৈণীয়েকে আনি নিদিওঁ বুলি ক'লে। গিৰিয়েক অগ্নিশৰ্মা হৈ ঘৈণীয়েকক ৰদ এডাল আনি কোবাই কোবাই মাৰিয়েই পেলালে। কি? আকৌ ঘৈণীয়েকক মাৰিছে। আকৌ ঘৈণীয়েকক মাৰি পেলাই থানালৈ গৈছে আত্মসমৰ্পণ কৰিবলৈ। চোৱাচোন কাণ্ডবিলাক। পানী এগিলাচৰ কাৰণেনো ঘৈণীয়েকক মাৰি পেলাব লাগেনে? কি যে ঘটনাবিলাক ঘটিবলৈ লৈছে ন? তাকে তুমি কাম বন বাদ দি চাই আছা। মই তোমাক কিমান বাৰ মানা কৰিছো এই ফটুৱা পৰ্টেল নিউজবোৰ চাই নাথাকিবা। ইহঁতবোৰে ভিউজৰ কাৰণে যি টি সঁচাই মিছাই নিউজ বজাই থাকে। এইবোৰ কিবা নিউজ হ'ল নেকি? এইটো নিউজ কিন্তু মিছা নহয়। ঘৈণীয়েকে চাগে গিৰিয়েকৰ মুখে মুখে কথা কয়, সেইকাৰণে গিৰিয়েকক খং উঠিলে। গম উঠি গ'ল পাই। যোৱাচোন যোৱা, মোলৈ পানী গিলাচ লৈ আহাগে। মই এইবোৰ আনিব নোৱাৰা। পানী আনি নিদিলে মোকো আকৌ মাৰি পেলাব নেকি বাৰু? আমাৰটোৱে ব্ৰইলাৰ এটাকে মাৰিব নোৱাৰে, মোক কি মাৰিব? কি ভাবি আছা? মই তোমাক পানী বিচাৰিছো নে নাই? পানী আনি দিবা নে নিদিয়া? দিনৰ দিনটো বহি থাকিবা। মই তোমাক মুখৰ আগত খাদ্য যোগান ধৰিবলৈ মোক বান্ধি পাইছা তোমাৰ? নিজে আনি খোৱা যদি খোৱা, নহলে মৰি যোৱা। তাৰ মানে তুমি মোক পানী আনি নিদিয়া? নিদিওঁ। লাষ্ট বাৰ সুধিছো, তুমি মোক পানী আনি দিবা নে নিদিয়া? নিদিওঁ বুলি কোৱা নাই। দিনৰ দিনটো বহি থাকিব, কাম বন নাই, অৰ্ডাৰ মাৰি মাৰি খাবলৈ লাগে। লাষ্ট বাৰ সুধিম, তুমি মোক পানী আনি দিবা নে নিদিয়া? নিদিওঁ। যি কৰা কৰি থাকা। মই কোন আজি তোমাক দেখুৱাই আছো। ভিতৰৰ পৰা ৰদ আনিবলৈ গৈছে নেকি বাৰু? মোক কোবাই কোবাই মাৰি পেলাব নেকি? পানী অকণহে বিচাৰিছিল, আনি দিয়া হ'লেতো ভাল আছিল। হে ভগৱান, বচাবা কৃষ্ণ কৃষ্ণ কৃষ্ণ। হেৰা! নিজে আনি খালো। ভাল বাচিলো। ভয় খুৱাই মাৰিব জানোৱেই। এইজনৰ মুখ মাৰিবলৈ এনেও দম নাই। হেৰা, তুমি যেতিয়া পাকঘৰলৈ গৈছিলাই, বেচিনত থকা বাচন বৰ্তনকেইটা একেবাৰে ধুই আহিব নোৱাৰিলা? কি? মই বাচন ধুব লাগে? এইবিলাক গিৰিয়েকৰ কাম। সেইকাৰণে মই তোমাক বিয়া পাতিছিলো। ঘৰৰ চব কাম যে মাইকী মানুহজনীয়ে কৰিব লাগিব, কৰবাত লিখা আছে? তুমি কিন্তু মোৰ লগত পেপে পাতি কথা কোৱা।
তোমাক মই চাই আছোঁ, বহুত দিনৰ পৰা চাই আছোঁ। কি চাই আছা হা কি চাই আছা তোমালে বিয়া হৈ আহি মোৰ জীৱন বৰবাদ হৈ গ'ল তোমাৰ বৰবাদ হোৱা নাই, মোৰ বৰবাদ হৈ গৈছে। তোমাক মই বিয়া পতাৰ পিছৰ পৰা মই বাচন ধুওঁ, ভাত বনাওঁ, কাপোৰ ধুওঁ। তোমাক বিয়া পাতি মোৰ কি ক্ষতিটা হৈছে? তোমাক মই ডিভোৰ্চ দিম। ডিভোৰ্চ দিম চাওঁচোন কেনেকেনো ডিভোৰ্চ দিয়া হয় নেকি? ৰ'বা চাওঁ বুলি ক'লা নহয়, ৰ'বা মই তোমাক মই চাই আছোঁ, ৰ'বা। চাই নাপাওঁ কেলে? অঁ টেবলেটৰ আজি কি মনত পৰিল? অঁ টেবলেটা ক, ইমান দিনৰ মূৰত তোৰ আজি মনত পৰিল যে? তই যে তোৰ ঘৈণীক ডিভোৰ্চ দিছিলি, উকিলজনৰ নামটো কি আছিল? জোনমণি বেজবৰুৱা। কিয়? মা ফোন নম্বৰটো দেচোন। কিয় লাগে? বৌক ডিভোৰ্চ দিয় নেকি? ভাবিছোঁ ঘৰৰ অশান্তিবোৰ আঁতৰাব লাগে। ঘপকৈ ডিভোৰ্চ দিব নালাগে নেকি? দুইটাৰ মাজত যদি কিবা ভুল বুজাবুজি হৈছে আলোচনা কৰি মিলাই ল। এই গিয়েক ঘৈণীয়েকৰ মাজত এইবিলাক সৰু সুৰা হাই কাজিয়া থাকেই। তোৰ আণ্ডাৰষ্টেণ্ডিংটোহে মেইন। তই যে ফটা লেকচাৰ মাৰি আছ, তই তোৰজনীক কিয় ডিভোৰ্চ দিলি? তাইক লৈ মোৰ ঢেৰ অশান্তি, বুজিছ? নিজে যিটো কয় সেইটো শুদ্ধ, আৰু মই যদি কিবা এটা কথা কওঁ প্ৰতিটো কথাতে তাই ভুলেই খালি। ঐ তোক পিছে পৰা কেতিয়াবা লগ পালে ক'ম দে, নহ'লে কাম এটা কৰিবি নেকি? মোৰ ৰুমলৈকে আহি যা, মাইলিও আছে, পেক এটাকে মাৰি যাবি। নোৱাৰি তাইৰ লগত থাকিব। ময়ো নোৱাৰোঁ। নম্বৰ দিবিনে? ৰবি দি আছোঁ। চাই থাকা, আজি সকলোবিলাক সমস্যা মই সমাধান কৰি আছোঁ। মোক বাচন ধুবলৈ লগোৱা। ঐ শুনচোন, নহ'লে এটা কাম কৰ, আজি দেওবাৰ তেখেতক ঘৰতে পাবি, ঘৰলৈকে গুচি যা। অচিনাকি নম্বৰ পালে ৰিচিভ নকৰিব পাৰে নহয়, মই এবাৰ কৈ দিম দে। ঠিক আছে, তেনেহ'লে ঠিকনাটো দে। শুন, এই আমাৰ নগাঁও অমলাপতি নাট্য মন্দিৰ যে অঁ, সন্মুখেদি সোমাই যোৱা ৰাস্তাটো যে, সেইফালেদি আহি তই কলিং বেল ক'ত? কলিং বেল? অঁ, কলিং বেল এটাই নাই। ঘৰখনলৈ চাই পেলাই এইডাল উকিলে চাগে কেছত হাঁহিহে থাকে নেকি? ডিভোৰ্চৰ বাদে চাগে এইডাল উকিলৰ বেলেগ ইনকাম নাই। মুখে মাতিব লাগিব আৰু। অঁ খুৰা, কোন চাওঁ অকণমান ওলাই আহিবচোন। কাক লাগে? নমস্কাৰ, এইটো এডভকেট জোনমণি বেজবৰুৱা ঘৰ নহয় জানো? হয়, কিয়? অকণমান মাতি দিয়কচোন, মানে ছাৰৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা এটা আছিল। তেখেত এতিয়া আহিব নোৱাৰিব নহয়। ছাৰে চাগে এতিয়া ভিতৰত কিবা লিখা মেলা কাম কৰি আছে। হেই নহয়, তেওঁক কাপোৰ অলপ ধুবলৈ লগাইছোঁ। কাপোৰ ধুই নোহোৱালৈকে তেখেতক কাকো লগ কৰিবলৈ নিদিওঁ। কি? হে ভগৱান, উকিলৰো এই অৱস্থা। অ' হেল্ল', কি ভাবি আছা? নাই অ' বাইদেউ, আপোনাক কথা এটা সোধোঁ, আপুনি বেয়া পাব নেকি? সোধা। নহয় মানে আপোনাৰ আকৌ খং উঠিব নেকি? আৰে সোধা। নহয়, পটককৈ কথাটো শুনাৰ পিছত যদি খং উঠি যায়? নুঠে, কোৱা। মানে কথাটো হ'ল, ছাৰে বাৰু ভাত বনোৱা, বাচন ধোৱা এইবিলাক কামো কৰে নেকি? অঁ, তেওঁ সদায় ৰান্ধি বাঢ়ি মোক খুৱাই বুৱাই বাচন পাতি ধুইহে ডিউটিলৈ ওলাই যায়। এনেই ছাৰে আপোনাক ডিভোৰ্চ দিয়াৰ কথা ভবা নাই আৰু ন? কি? আহিছোঁ। মই ভাবিছিলোঁ মোৰজনীহে মোক অত্যাচাৰ কৰে হ'বলা। অ' নহয়, এই কাৰবাৰটো মানে চবৰে ঘৰে ঘৰে চলি থাকে। ঘৈণীয়েকবিলাকে গিৰিয়েকবিলাকক হাতৰ মুঠি ৰাখিব বিচাৰে, বশ কৰিব বিচাৰে। এইটোচোন বহুত ডেঞ্জাৰ কথা হৈ গৈছে। এই অভাগিনী গিৰিয়েকবিলাকৰ কথা মই টেবলেটে চিন্তা নকৰিলে এই অসমত আৰু চিন্তা কৰা মানুহ নাই। কিন্তু কি কৰা যায়? কি কৰিলে এই গিৰিয়েকবিলাক বাচি থাকিব? ভাব টেবলেট, ভাব কিবা এটা চিন্তা কৰ। পাই গ'লো।
মোৰ নতুন বিজনেছ ওম পত্নী কণ্ট্ৰলাই নমঃ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ এই মিনি আশ্ৰমলৈ মিষ্টাৰ টেবলেট বাবা কি জয় মিষ্টাৰ টেবলেট বাবা কি জয় ঘৈণীয়েকবিলাকে হাজবেণ্ডবিলাকক কৰা যি মানসিক অত্যাচাৰ সেই মানসিক অত্যাচাৰৰ সমিধান দিবৰ বাবেই এই আশ্ৰমখন খোলা হৈছে হয় টেবলেট বাবা ৱাইফবোৰক এটা শিক্ষা দিব লাগে এই অত্যাচাৰৰ পৰা হাত সাৰা আমাক উপায় লাগে আমাৰ মূল মন্ত্ৰ হৈছে ওম পত্নী কণ্ট্ৰলাই নমঃ আপোনালোকে জানেনে ঘৈণী মানে কি ঘৈণী কাক কয় ঘৈণী হৈছে এনে এগৰাকী নাৰী যিয়ে 5 মিনিটৰ আগতে নিজৰ ছেফটি পিনটো ক'ত থ'লে পাহৰি যায় কিন্তু 6 মাহমানৰ আগতে গিৰিয়েকে দিয়া গালিটো অকণো ভুল নোহোৱাকৈ সলসলীয়াকৈ কৈ দিব পাৰে সেয়াই হৈছে ঘৈণী হয় ঠিক কথাই কৈছে টেবলেট বাবা কি জয় টেবলেট বাবা কি জয় ঘৈণীক ইংৰাজীত কোৱা হয় ৱাইফ হোৱাট ইজ দ্য ফুল মিনিং অফ ৱাইফ ৱাইফক ইংৰাজীত বানান কৰিলে হয় WIFE এই গোটেইকেইটা লেটাৰৰ পৰা একোটাকৈ শব্দৰ সৃষ্টি হয় W মানে হৈছে উইদাউট I মানে হৈছে ইনফৰমেশ্যন F মানে হৈছে ফাইট আৰু E মানে হৈছে এভৰি টাইম এই গোটেইকেইটা ৱৰ্ড যদি আমি একেলগ কৰোঁ তেতিয়াহ'লে হ'ব উইদাউট ইনফৰমেশ্যন ফাইট এভৰি টাইম আৰু ইয়াক যদি আমি অসমীয়াত কওঁ তেতিয়াহ'লে হ'ব কোনো কাৰণ নোহোৱাকৈ যোনে অনবৰতে যুঁজু কৰি থাকে সেয়াই হৈছে ৱাইফ আপোনালোকে বুজি পাইছে নিশ্চয় হয় ঠিক কৈছে আপুনি ওম পত্নী কণ্ট্ৰলাই নমঃ ওম পত্নী কণ্ট্ৰলাই নমঃ আচ্ছা এতিয়া আপুনি আপোনাৰ সমস্যা ব্যক্ত কৰক প্ৰভু মোৰ বিয়া পতা এবছৰ হৈছে অতি সুন্দৰ বুঢ়া বয়সত বিয়া পাতিছে হয় প্ৰভু ঈশ্বৰ বিয়া পতা অকণমান দেৰিয়েই হ'ল আপুনি প্ৰথমতে কওক আপুনি বিয়া পাতোতে আপোনাৰ মোৰ চুলি আছিল নে নাছিল নাছিল প্ৰভু ঈশ্বৰ কলেজীয়া দিনতে টকলা হ'ল লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ এই টকলাটোকনো কোনে ভাল পাব ঘৰৰ পৰা চাই দিয়াজনীকে বিয়া পাতিলো ছোৱালীও মোক পচন্দ কৰিছে আপোনাৰ মূৰত চুলি নাই যদিও আপুনি বেছ কোমলীয়া ছোৱালীয়ে পাইছে নিশ্চয় হয় প্ৰভু ঈশ্বৰ ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলহে এই চাকৰি কৰা ল'ৰা পাই মাক বাপেকে জোৰ জবৰদস্তি বিয়া দি দিলে এতিয়া সমস্যা ব্যক্ত কৰক মোৰ মানে মানুহজনীয়ে ঘৰত শুইছে বহি খাইছে আৰু মোবাইলত ৰীল বনাইছে আৰু আপুনি কি কৰে মানুহজনীয়ে ৰীল বনাওঁতে আপুনি কেমেৰা ধৰি দিয়ে নধৰো প্ৰভু কেমেৰা থবলৈ ষ্টেণ্ড এটা আনি দিছোঁ সেইবোৰ তাই নিজে কৰে বাকী কামখিনিহে মই কৰোঁ বাকী কাম মানে সেই যেনে ধৰক কাপোৰ ধোৱা বাচন ধোৱা ঠাই সৰা ভাত বনোৱা কাপোৰ ইস্ত্ৰি কৰা আইনাত কাপোৰ জাপা সেইবিলাকেই আৰু মোৰ সৈতে চেম কণ্ডিশ্যন কিবা এটা উপায় দিয়ক আৰু বৰ অশান্তি লাগিছে ঘৈণীবোৰ সাংঘাতিক প্ৰভু গালি নিদিয়ে কিয় গালি দিলে ভেৰেককে মুখখন মেলি চিঞৰি কানে আকৌ চিপছ দি ভুলাব লাগে কোমলীয়া ছোৱালী বিচাৰিলে এইটো কণ্ডিশ্যন হ'বই ভাগ্য ভাল তোমাৰ পত্নী এতিয়াও আনলৈ পলাই যোৱা নাই কিবা এটা উপায় দিয়ক প্ৰভু বৰ অশান্তি লাগিছে আৰু উপায় তুমি এটা কাম কৰা প্ৰভু তুমি এক্টিং কৰা তুমি ড্ৰামা কৰা বেমাৰী ভাও ধৰি তুমি বিচনাত শুই থাকা তেতিয়া দেখিবা তোমাৰ পত্নীয়ে ৰীল বনোৱা বাদ দি তোমাৰ কাষ চাপিছে তোমাৰ পকা চুলি তোমাৰতো চুলি নাই তোমাৰ মূৰত মিঠাতেল ঘঁহি দিছে মালিচ কৰি দিছে ভৰি পিটিকি দিছে ওম পত্নী কণ্ট্ৰলাই নমঃ ওম পত্নী কণ্ট্ৰলাই নমঃ প্ৰভু আপোনাক দৰ্শন কৰি বৰ সুখী হলো দেই ওম পত্নী কণ্ট্ৰলাই নমঃ ওম পত্নী কণ্ট্ৰলাই নমঃ
প্ৰভু 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 মোৰো এটা সমস্যা আছে প্ৰভু এই পিছলে আছোন, পিছলে পিছলে ভক্তসকল অকণমান হ'ব চবকে মই সমস্যা সমাধান কৰি প্ৰভু। দিম অৰিহণাটো ইয়াতে দি অঁ দিয়া পইচা আছে 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 ফোনপে' ৰাখিছো সুবিধা এই ভাগতে দি দিয়া গ'ল 500 দিলোঁ প্ৰভু গ'লনে সুন্দৰ অতি সুন্দৰ এতিয়া তোমাৰ সমস্যা ব্যক্ত কৰা প্ৰভু হেই প্ৰভুকে আছা তুমিও ঘৰত ভাত বনোৱা নেকি নবনাও প্ৰভু কাঁহী বাতি তুমিও ধোৱা নেকি নুধুও এইবোৰ চব মানুহজনীয়ে কয় তেনেহ'লে তোমাৰচোন সমস্যা নাই সুখী জীৱ আছে টেবলেট বাবা ব্যক্ত কৰা মোৰ মানুহজনী মানে দেখিবলৈ বেয়া ওলা মোৰ লগত এনি টাইম ফুৰিবলৈ যাবলৈ লাগে অতি সুন্দৰ কিন্তু প্ৰভু মোৰ যে তাইক লৈ ফুৰিবলৈ যাবলৈ অকণো মন নাযায় এইবোৰকে লৈ আমাৰ দুইটাৰ মাজত তামাম কাজিয়া আৰু মোৰ তাইৰ ওপৰত এনি টাইম খং এটা উঠিয়েই থাকে আৰু প্ৰভু লগৰ ল'ৰাৰ ধুনীয়া ধুনীয়া ঘৈণীয়েকবিলাক দেখিলে মই একেবাৰে জ্বলিয়েই মোৰ যদি ছোৱালীজনী দেখিবলৈ বেয়াই বিয়া পাতিছিলা কিয় কি ক'ব প্ৰভু ফেচবুক প্ৰেমত পৰি একেবাৰে ফচি গ'লোঁ নহয় ককায়েকডালে ধৰি বান্ধি একেবাৰে দিয়ে পঠিয়াল ল'ৰা ছোৱালী হ'ল কেইটা 4টা প্ৰভু হেৰা মানুহজনী কলা মলা হৈ থাকোঁতেই তুমি খঙতে 4টা হোৱালা মানুহজনী যদি বগা চিগা হোৱাহেঁতেন তুমি ফূৰ্তিতে 8টামান হোৱালাহেঁতেন কলা হ'লেও গহটো ভাল যে প্ৰভু তাতে আৰু লাইটটো অফ কৰি দিয়া পিছত আৰু প্ৰভু হা কিবা এটা উপায় দিয়ক প্ৰভু এটা কাম কৰা তুমি ডিভ'ৰ্চ দি দিয়া ডিভ'ৰ্চ দিব নোৱাৰিম নহয় প্ৰভু কিয় তাই ককায়েকটো মস্ত গুণ্ডা ডিভ'ৰ্চ দিয়া গম পালে মোক কাটি পেলাব সমস্যা গুৰু গম্ভীৰ তুমি এটা কাম কৰা তুমি মাইকী মানুহক পাৰ্লাৰলৈ লৈ যোৱা মেকআপ কিনি দিয়া চুলি ষ্ট্ৰেট কৰি দিয়া দামী দামী ধুনীয়া ধুনীয়া ড্ৰেছ কিনি দিয়া তেতিয়া তুমি দেখিবা তোমাৰ লগতে তোমালোকৰ গাঁৱৰ ল'ৰালৰিবিলাকে পাগল হৈ গৈছে তাইক দেখি ওম পত্নী কণ্টলাই নমঃ প্ৰভু বৰ সুন্দৰ পৰামৰ্শ দিলে প্ৰভু বৰ সুন্দৰ পৰামৰ্শ দিলে মই এতিয়াই কামত লাগোংগৈ জয় টেবলেট বাবা কি জয় টেবলেট বাবা কি জয় টেবলেট বাবা কি হেৰি নহয় বাবা আমিওতো সমস্যা লৈ আহিছোঁ পিছৰ মানুহ এনেকৈ আগবাঢ়িলে কেনেকৈ হ'ব কওকচোন হয়নে নহয় হয় কওঁ আপোনাৰ কি সমস্যা মানে বাবা সমস্যাটো মই আপোনাক খোলা খুলিকৈ কৈছোঁ মানে বিয়াৰ আগত মই সদায় মদ খাইছিলোঁ হে এতিয়া বাগেকেইটাজনী অনাৰ পৰা এতিয়া মই মদ খাব নোৱাৰা হৈছোঁ মানে মাল খাই গ'লে তাই সদায় ঘৰত মোক মাৰে মানে মাৰপিট কৰে হুলস্থুল এতিয়া মোক আপুনি সমস্যাটো সমাধান কৰি দিয়ক যাতে মই সদায় মাল খাব পাৰোঁ 1 মিনিট তুমি কিমান মাল খাই ঘৰলৈ যোৱা কিনো ক'ম বাবা নাম্বাৰ ওৱানৰ হাৰ ফটা হ'লে অকল ৰিমঝিমকৈ লাগি থাকে আৰু তোমাৰ নিচা কম হৈছে মালৰ পেক বঢ়াব লাগিব হা এটা এটা ফুল খাবলৈ লোৱা নিচা বাঢ়িলে মাইকীয়ে ভয়ত এনেই কঁপি থাকিব বাঘৰ দৰে মোচন ধৰিবা চকু পকাই ধৰিবা দেখিবা মাইকীয়ে তোমাক দেখি ভয়ত কঁপি আছে ওম পত্নী কণ্টলাই নমঃ হ'ব বাবা ফুল এটা কিয় 2টা খাম মুঠতে মোক দেখি এই বাঘিনী কঁপি থাকিব লাগিব তোমাৰ কি সমস্যা বালক মোৰ সমস্যা মোৰ মানুহজনী প্ৰভু ব্যক্ত কৰা প্ৰভু মোৰ মানুহজনীয়ে মোক আগতে খুব ভাল পাইছিল খুব মৰম কৰিছিলে কিন্তু আজি দুদিনমানৰ পৰা কথাই প্ৰতি কাজিয়া কৰে কিবা এটা অজুহাত উলিয়াই গালি পাৰে ভিন্ন পত্নী ভিন্ন সমস্যা পিছে আপুনি কি কৰে টমটম চলাওঁ টমটমখন চলাই কোনোমতে সংসাৰখন তৰি আছোঁ আৰু আপুনি টমটম চলাই থাকোঁতে ঘৰত কোন থাকে ল'ৰা ছোৱালী নাই প্ৰভু মানুহজনী অকলে থাকে আৰু কোন থাকে আৰু কোন থাকে মানে সেই নতুনকৈ চোতালতে পকা ঘৰ একোঠালি বনাই আছোঁ ঘৰ প্ৰায় হৈছে খালি সেই দৰ্জা খিৰিকীখিনি কাম অকণমান বাকী আছে তাকে সেই কাঠমিস্ত্ৰীয়ে চোতালতে কাম কৰি থাকে সমস্যা দেখোন তোমাৰ ঘৰতে আছে বুজি নাপালোঁ প্ৰভু হেই মিস্ত্ৰী সলাব লাগিব একো বুজা নাই প্ৰভু কি কৈ আছে কেলা তোৰ সংসাৰত কাঠমিস্ত্ৰীয়ে ৰান্ধা মাৰিছে সোনকালে ৰান্ধাশাল বিদায় দে ওম পত্নী কণ্টলাই নমঃ হ'ব প্ৰভু মই আজিয়ে ৰান্ধাশাল বিদায় দিম জয় টেবলেট বাবা কি জয়। জয় টেবলেট বাবা কি জয়। জয় টেবলেট বাবা কি জয়
হেল্ল' কুঁৱলী, কি খবৰ? ভাল নহয় দে। ঐ শুনচোন, তোক মই এটা কথা ক'বলৈহে ফোন কৰিছোঁ। কচোন কি কথা? ঐ, তোৰ টেবলেটৰ গাত কি লাগিছ? কিয়, কি হ'ল? কি হ'ল মানে? টেবলেটে কি কৰি আছে তই গম নাপাৱ নেকি? নেপাওঁ নহয়, ক'ত কি জেং কৰিলে? আৰে আশ্ৰম এখন খুলিছে, এগালমান হাজবেণ্ড গোটাই লৈ টিপছ শিকাই আছে। কিহৰ টিপছ? ঘৈণীয়েকবোৰক কেনেকৈ কণ্ট্ৰল কৰিব লাগে, কেনেকৈ হাতৰ মুঠিত ৰাখিব লাগে, তাকে বক্তৃতা দি আছে। কি? তই যদি টেবলেটৰ এই আশ্ৰমখন বন্ধ নকৰ, তেনেহ'লে আমাৰ দৰে ঘৈণীয়েকবোৰ সদায় মতাবোৰৰ তলতেই থাকিব লাগিব আৰু। ঐ, তই কিবা এটা কৰ বুজিছ, নহ'লে আমি নিগমে মৰিম। হয় নেকি? জয় টেবলেট বাবা কি, জয় টেবলেট বাবা কি। জয় হে প্ৰভু, মই যাওঁগৈ। কিয় বা? পাছৰ মানুহ আহি সংবিধান লৈ ঘৰ পালেগৈ। এতিয়া চাগে মাইকী মানুহক বুজাই আছে, মই একো সুধিবলৈ ফাকেই পোৱা নাই। সোধা, মই দেখোন তোমালোকৰ কাৰণে জন্ম হৈছোঁ। প্ৰভু, মোৰ মানুহজনীৰ ঘৰত ককায়েক ভাই কোনো নাই, অঁ, অকল মাক বাপেক আৰু ধুনু। ধুনু? কোন ধুনু? মোৰ মানুহজনী মৰমতে মই ধুনু বুলি মাতো। তাৰপাছত? প্ৰভু, অঁ, ল'ৰা নাই কাৰণে মই মানুহজনীৰ ঘৰতে থাকো। তাৰমানে ই চপনীয়া। চপনীয়া বুলি নক'বচোন, শুনিবলৈ বেয়া লাগে। ঘৰ যোৱাই বুলি ক'ব, অকণমান ষ্টেণ্ডাৰ্ড হয়। সমস্যা ক? প্ৰভু, সমস্যা অলপ গুৰুতৰে। মানুহজনী ফেচবুক প্ৰেমত পৰিছে। কোনোবা ল'ৰা এটা ভাল পায়, ৰাতি ৰাতি ফোনত ফুচফুচ কৰি থাকে। ভাল হ'ল। প্ৰভু, তাই যদি এতিয়া সেই ল'ৰাটোৰ লগত পলাই যায়, মই বাৰু বাপেকৰ সম্পত্তিখিনি পামনে? মাল সাংঘাতিক। নাপাবা নহয়, সেইটো চিষ্টেম আমাৰ অসমত নচলে নহয়। তুমি আৰু ঘৰৰ ল'ৰা ঘৰলৈ গুচি যাবগৈ লাগিব। প্ৰভু, মই যে ঘৰলৈ ঘূৰি যাব নোৱাৰো। কিয় বা? অজাতি ছোৱালী পলুৱাই অনাৰ কাৰণে মোক ঘৰৰ পৰা তেজপুত্ৰ কৰি দিলে প্ৰভু। কৃষ্ণ, হেৰা বান্ধৈ, বৰ বেজাৰ লগা কাহিনী। হয় দেই। এতিয়া ঘৰত গ'লে মোক কাটি পেলাব। তোমালোকৰ সমস্যা শুনি শুনি মই পাগল হৈ যাম। কি কৰা যায়? উপায় এটা আছে। কওক টেবলেট বাবা। তাইক পলাই যাবলৈ একদম নিদিবা। তাইক ইমানেই মৰম কৰা, তাই যাতে বেলেগলৈ পলাই যাবলৈ ভাবিবই নোৱাৰে। প্ৰয়োজন হ'লে দিনতো মৰম কৰিবা, ৰাতিও মৰম কৰিবা। প্ৰয়োজন হ'লে তাই মেখেলা, পেটিকোট, ব্লাউজ, হেৰি সকলো ধুই দিবা, চব ধুই দিবা। ওম পত্নী কণ্ট্ৰলাই নমঃ। প্ৰভু, মই যে কাপোৰ ধুব নাজানো। জানিব লাগিব, কাপোৰ ধুব লাগিব, সম্পত্তিৰ কথা আছে, নহ'লে আৰু চব আলু গুটি, চব ধুব লাগিব। ঠিক আছে প্ৰভু, মই আজিৰ পৰাই লাগি যাম। জয় টেবলেট বাবা কি, জয় টেবলেট বাবা কি, জয় টেবলেট বাবা কি। এক মিনিট, মোৰ দুৰ্ভাষটো বাজি উঠিছে। ওম পত্নী কণ্ট্ৰলাই নমঃ। আপুনি কোনে ক'লে আৰু ক'ৰ পৰা ক'লে? কি কোনে ক'লে? হেল্ল', তুমি মোক চিনি নোপোৱা হ'লা যে? আপুনি কোনে ক'লে? আপুনি কোন? কি কোনে ক'লে মোক? মই তোমাৰ পত্নী, চিনি পাইছা নাই? আপোনাৰ সমস্যা ততাতৈয়াকৈ ব্যক্ত কৰক। কি ফকতীয়া কথা কৈ আছা? ক'ত আছা তুমি? পতিৰ সমস্যা বিনাশ কৰি এখন সুন্দৰ সংসাৰ গঢ়ি তোলাৰ উদ্দেশ্যেৰে স্থাপন কৰা হৈছে এই টেবলেট বাবাৰ আশ্ৰম। কি বলকি আছা? মই সুধিছো ক'ত আছা? বালিকা, তুমি শুদ্ধ মনেৰে চকু মুদি 3 বাৰ টেবলেট বাবাৰ নাম ল'লেই পাবা এই আশ্ৰমৰ ঠিকনা। ওম পত্নী কণ্ট্ৰলাই নমঃ। চুপ থাকা। তেল ফাটিছে তোমাৰ, হা? তোমাৰ তেল এতিয়াই উলিয়াই আছো মই, আৰু বেলেগ কাম বিচাৰি নাপালা, হা? এতিয়াই ঘৰলৈ আহিবা নে মই তোমাক চুচৰাই লৈ আহিম? না নেপায় বালিকা। বিজ্ঞ বাবাক কেনেকে উচ্চ স্বৰত ডিঙি ফুলাই কথা ক'ব নেপায় নহয় বালিকা। হেল্ল', বাবাৰ ইম্পৰ্টেণ্ট ফোন। সমস্যা সমাধান ফোন যোগে।
আপোনালোকে সদায় এটা কথা মনত ৰাখিব, লাও যিমানে ডাঙৰ নহওক সদায় পাতৰ তল। ঘৈণীক কেতিয়াও মূৰৰ ওপৰত উঠিবলৈ নিদিব। হয়, কষ্ট কৰিম আমি, টকা ঘটিম আমি, আৰু ৰাতি ভাগৰ মাৰিবলৈ অকণ মাল খাওঁ, তাতে জেং জেংকে হয় দেখিছেনে বাৰু? এইটো কেতিয়াও হ'বলৈ দিয়া নহ'ব, নোৱাৰিছোঁ আৰু মই। জয় টেবলেট বাবা কি জয়। জয় টেবলেট বাবা কি জয়। জয় টেবলেট বাবা কি জয়। জয় টেবলেট বাবা কি ওম পত্নী কণ্ট্ৰলাই নমঃ। আপোনালোকে হয়তো নাজানে যে বিবাহিতা পুৰুষৰ কোনো লাইফ ষ্টাইল নাথাকে। বিবাহিত পুৰুষসকলে সদায় ৱাইফ ষ্টাইলত জীৱন যাপন কৰি থাকে। হয় টেবলেট বাবা, আপোনাৰ অমৃত বাণী আখৰে আখৰে মিলিছে। ওম পত্নী কণ্ট্ৰলাই নমঃ। এই ফকতীয়া কুবুদ্ধিবোৰ এই মানুহটোৰ মূৰৰ পৰা নগ'ল আৰু এই মানুহবোৰ পাগল হ'ল নেকি বাৰু? এই ফকতীয়াটোৰ কথা শুনি আছে যে। আপোনালোকে বাৰু জানেনে পৃথিৱীৰ দুটা চিৰসত্য? কি প্ৰভু? এটা হ'ল ঘৈণী আৰু এটা হ'ল নাৰিকল। ঘৈণী আৰু নাৰিকলৰ ভিতৰখন কেনেকুৱা হ'ব সেইটো কোনেও ক'ব নোৱাৰে, কোনেও ক'ব নোৱাৰে। ওম পত্নী কণ্ট্ৰলাই নমঃ। হয় প্ৰভু, একেবাৰে শুদ্ধ কথা। আপুনি মহান টেবলেট বাবা। এৰা, আপোনাৰ অবিহনে আমাৰ সংসাৰ মূল্যহীন। জয় টেবলেট বাবা কি জয়। জয় টেবলেট বাবা জয়। জয় টেবলেট বাবা কি জয়। জয় টেবলেট ফকতীয়া বাবা কি? জয়। জয়। এক মিনিট, এইয়াচোন নাৰীৰ কণ্ঠ। হয় বাবা, নাৰী কণ্ঠ অ। ময়ো শুনিছো। টেবলেট বাবাৰ আশ্ৰমত নাৰীৰ আগমন। বাবা কোন নাৰী এই আশ্ৰমত প্ৰৱেশ কৰিলে? এইয়াচোন অমংগলৰ সংকেত। কোন তুমি পানেশ্বৰী? লুকাই আছা দেখা দিয়া, লুকাই আছা দেখা দিয়া। কোন তুমি পানেশ্বৰী? লুকাই আছা দেখা দিয়া। কোনফালে মাতিলা? এইফালে, মই ইয়াত। কালিবা তুমি? তেৰিকা শান্তি তুমি ইয়াত? অঁ মই। ঘৰলৈ যাবানে নে মই তোমাক চুচৰাই নিম? অ, এইভাগ কোন? বাবাৰ পত্নী আমাৰবিলাকতকৈ ওপৰত। ডেঞ্জাৰ আছে, কাটি পেলাব। তাকেহে ঐ, তহঁতে কিয় ফুচফুচাই আছ? ফুচলা। যাবানে? ঐ, তই যা গৈ যা। মোৰ টেবলেট খোৱা খবৰ হৈ গ'ল। দেখা নাই মোক গোসাঁনীয়ে মাতিবলৈ আহিছে। হে না শান্তি, তুমি টেবলেট ৰেডি খোৱা গৈ যোৱা, মই গৈ খাই আছোগে। প্ৰভু, কালিলৈ আশ্ৰম খোলা থাকিবনে? কেলা টেবলেটটো খাই ল'বলৈ দে, গম পাবি নহয়। ব'লা গোসাঁনী, তুমি টেবলেট ৰেডি কৰাগে। তহঁতে এইবিলাক সামৰি থবি দেই। অঁ হ'ব বাবা। তুমিনো আশ্ৰমখনলৈ কিয় যাব লাগে? ভক্তগণে মোক কি বুলি ভাবিব কোৱাচোন? তুমিনো ফকতীয়া আশ্ৰমখন কিয় খুলিব লাগে? ফকতীয়া বুলি নকবা দেই, কৈ দিছোঁ। সদৌ অসম বিবাহিতা পুৰুষৰ কাৰণে এনেকুৱা এখন আশ্ৰমৰ প্ৰয়োজন আছে, যাতে পত্নীবিলাকে আমাক অত্যাচাৰ কৰিব নোৱাৰে। চুপ থাকা। তুমি যে অত্যাচাৰ কৰাৰ কথা ক'লা, মই তোমাক কেতিয়া অত্যাচাৰ কৰিলোঁ? এয়া মৰমহে আৰু ন। এক মিনিট, মোক কথা এটা কোৱাচোন। কি? মই তোমাৰ কোন হয়? এই সাধাৰণ কথাটো তুমি নজনাৰ কাৰণে আজি মই বাচন ধুই থাকিব লগা হৈছে। মই কি সুধিছোঁ সেইটো কথা কোৱা। কি ক'ব লাগে? মই তোমাৰ কোন হয়? পত্নী। আৰু আৰুকে থাকিলে মই কি বুলি ক'ম? অৰ্ধাংগিনী। অঁ অৰ্ধাংগিনী। অৰ্ধাংগিনী মানে হৈছে আধা আধা। আধা আধা? সেইকাৰণে মোৰ কামখিনি আধা তোমাক কৰিবলৈ দিওঁ, আধা মই কৰোঁ। কি? আচ্ছা, তুমি যে মোক বিয়া পাতিলা, কিয় বিয়া পাতিলা কোৱাচোন বাৰু? কিনো বেবেবাং উত্তৰ নথকা প্ৰশ্নবিলাক সুধি থাকা। তোমালোক মতা মানুহবোৰে যে বিয়া পাতা, এই কাৰণে বিয়া পাতা যে আমি তোমালোকক ভাত বনাই খুৱাওঁ, চাহ বনাই খুৱাওঁ, তোমালোকে লেতেৰা কৰি অনা কাপোৰবোৰ ধুই দিওঁ, ক'ৰবাৰ পৰা ভুতুংকৈ ওলাবাহি,
ওলাই কিবা এটা খাওঁ বুলি ক'বা আৰু আমি মুখৰ আগত যোগান ধৰোঁ নহয় জানো? আৰুনো তোমালোকৰ কামেই বা কি? শুনা, ঘৈণীয়েকবিলাকৰ প্ৰধান কাম হৈছে গিৰিয়েকবিলাকক সেৱা কৰা, শুশ্ৰূষা কৰা, আল পৈচান ধৰা। আৰু ইমানবোৰ আল পইচান বিনা বেতনত কৰাৰ পাছত তোমালোকে শেষত কি কোৱা? কি বুলি কওঁনো? আমি দিনটোত কি কৰোঁ? মোবাইল টিপি টিভি চাই শুই বহি দিনৰ দিনটো কটাই দিওঁ বুলি ব্লেমহে দিয়া। জুইৰ ওচৰত কোনোবা দিনা ভাত বনাই চাবা, কোনোবা দিনা আলহী অতিথি আহিলে সেৱা শুশ্ৰূষা কৰি চাবা, তেতিয়া বুজিবা। বেয়া লাগে যেতিয়া দাবী মাৰি কথাবোৰ কোৱা, যেতিয়া অৰ্ডাৰ দিয়া বহুত বেয়া লাগে। প্ৰত্যেকগৰাকী ঘৈণীয়েকে নিজৰ গিৰিয়েকৰ পৰা অলপ সন্মান বিচাৰে, অকণমান মৰম বিচাৰে। তুমি জানা, আমি মাইকী মানুহবোৰে নিজৰ জন্মৰ ঘৰখন এৰি, নিজৰ মা দেউতাক এৰি, পৰিয়ালটোক এৰি কেৱল নিজৰ মানুহজনৰ কাৰণেই গুচি আহোঁ। সেইটো বাৰু হয়, কিন্তু তোমালোকে আমাক তোমালোকৰ কামবিলাকত কিয় লগোৱা? এই কাৰণেই লগাওঁ যাতে তোমালোকে বুজি পোৱা তোমালোকে সহজ বুলি ভাবা কামবোৰ কিমান জটিল। এতিয়া বুজিলা? সেইটো বাৰু বুজিলোঁ, কিন্তু তোমালোকে যে অদ্ভুত অদ্ভুত বস্তুবিলাক বিচাৰি পেলাই এই গিৰিয়েকবিলাকৰ মূৰটো যে চুবাই থাকা, অলে যাওঁ তলে যাওঁ বুলি কৈ পেলাই যে মূৰটো নষ্ট কৰি দিয়া কিয়? দিনৰ দিনটো বিনা বেতনত ঘৰত কাম কৰি থাকোঁ যে, ঘৰৰ ভিতৰত সদায় কৰা কামসোপাকে কৰি কৰি আমি বৰ হৈ যাওঁ। সেইকাৰণেহে বাহিৰলৈ ওলাই যাওঁ বুলি কওঁ। আৰু কেতিয়াবা আনে বনোৱা খাবলৈ আমাৰোতো মন যায়। এই কথাবোৰ মতা মানুহবোৰে বুজি পোৱাটো উচিত, বুজিছানে? মাহেকে পষেকে ক'ৰবালৈ উলিয়াই নিলে, মানুহজনীক অকণমান মৰম কৰিলে মানুহজনীয়ে অশান্তি নকৰে নহয়। তুমি এটা কাম কৰা, মোৰ নতুন বিজনেছটোৰ বিজনেছ পাৰ্টনাৰ হৈ যোৱা। আমি অতি সোনকালে BMW ল'ব পাৰিম, বিদেশ ভ্ৰমণ কৰিব পাৰিম। মোৰ বিজনেছ পাৰ্টনাৰ হ'বা। কি বিজনেছ? বিশেষ একো কৰিব নালাগে, তুমি ঘৰে ঘৰে গৈ পেলাই মাইকী মানুহবিলাকক উচতাবা, আৰু মই আশ্ৰম খুলি মতা মানুহবিলাকক উচতাম। ধেত, তুমি একদম সলনি নোহোৱা। ধৰ্মক লৈ বিজনেছ কৰিবলৈ আহে। হেৰা, শুনিছা? হেৰা, অসমত যদি তুমি মালামাল হ'ব বিচৰা তেতিয়াহ'লে তুমি ধৰ্মক লৈ বিজনেছ কৰা, দীঘল আশীৰ্বাদ এটা দিয়া আৰু ফুট এটা দি পেলাই 100 টকা ইনকাম কৰা। হেই, মানুহজনীক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা একে কথাই। মিছন ৱাইফৰ পাৰ্ট 2 চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। পাৰ্ট 3 আহি আছে এটা ধামাকা কমেডি লৈ, গতিকে চাই থাকক। কমেণ্ট কৰা নাই যদি কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰি বেলটো বজাই ৰাখক। বাই বাই।